নিশা মহানগৰী জিএছ ৰোডৰ এটা অট্টালিকাত ভয়ংকৰ অগ্নিকাণ্ড ৰাজীৱ ভৱনৰ সমীপৰ এটা অট্টালিকাত সংঘটিত হয় এই অগ্নিকাণ্ড এয়া সোহাম এম্পোৰিয়া এটা বিলাসী শ্বপিং কমপ্লেক্স এই শ্বপিং কমপ্লেক্সত অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে অৱশ্যে কি কাৰণত অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটিল তাৰ কাৰণ কি উৎস কি সেয়া এতিয়াও জানিব পৰা হোৱা নাই অট্টালিকাটোৰ কিবাটা মহলালৈ সানি ধৰে জুই অট্টালিকাত থকা এছবিআইৰ এটা শাখাটো জুই লাগে এছবিআই নথিপত্ৰ ভস্মীভূত হোৱাৰ আশংকা কৰা হৈছে অট্টালিকাটোৰ দ্বিতীয় মহলাত আছিল এছবিআইৰ শাখা অগ্নি নিৰ্বাপকৰ 15খনকৈ বাহনেৰে জুই নিৰ্বাপনৰ চেষ্টা অট্টালিকাটোৰ প্ৰথম মহলাৰ পৰা জুই সম্প্ৰসাৰণ হোৱাৰ সম্ভাৱনা এতিয়াও উমি জ্বলিয়ে আছে জুই নিৰ্বাপনৰ চেষ্টা বৰ্তমানে অব্যাহত আছে ক্ষয়ক্ষতিৰ পৰিমাণ অৱশ্যে এতিয়াও জানিব পৰা হোৱা নাই এটা বিলাসী শ্বপিং কমপ্লেক্স সোহাম এম্পোৰিয়ৰ প্ৰথম মহলাত জুইৰ সূত্ৰপাত ঘটে বুলি জানিব পৰা হৈছে আৰু দ্বিতীয় মহলাত থকা এছবিআই শাখালৈ জুই সম্প্ৰসাৰিত হয় 15খনকৈ অগ্নি নিৰ্বাপক বাহনৰ নিৰন্তৰ প্ৰচেষ্টা জুই নিৰ্বাপনৰ এতিয়াও অব্যাহত আছে